বন্ধুসকল বৰ্তমান আহি মই শিৱসাগৰ তলাতল ঘৰ পাই গ'লোঁ। যিহেতু বহুদিনা মোৰ সপোন আছিলে, সৰুৰ পৰাই সপোন আছিলে যে কিতাপে পত্ৰ পাওঁতে তলাতল ঘৰৰ বিষয়ে। তো তাৰ বাবে আহিলোঁ তলাতল ঘৰ চাবৰ কাৰণে। আৰু আপোনালোক সকলোৱে গম পাই আছে যে মই অসম ট্ৰেভেল কৰিছোঁ চাইকেল লৈ। তো তাৰ বাবে মই আপোনালোকক ইতিহাসৰ জড়িত সকলো নামঘৰ মন্দিৰৰ প্ৰতিবিম্বৰ ওপৰত ভিডিঅ' বনাই আছোঁ। আৰু সকলো ভিডিঅ' মই ৰেগুলাৰ আপডেট দি আছোঁ আৰু ৰেগুলাৰ মোৰ ভিডিঅ' পাব, নতুন নতুন ভিডিঅ' আহি আছে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি আগতে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু বলক আগলৈ গৈ থাকোঁ, যিহেতু আহিলোঁ সকলোখিনি দেখাই লৈ গৈ থাকিম যিমান পাৰোঁ। বলক আগলৈ গৈ থাকোঁ। আৰু মুখৰ গেটখন হয় আৰু এইটো হয় টিকেট কাউণ্টাৰ। টিকেট কৰিব লাগে, 20 টকা হয় টিকেটৰ দাম। আৰু অনলাইন কৰিব লাগে, অফলাইন নহয় বাৰু। পিছতে ওপৰত উঠিব পাৰে, ওপৰত উঠিম বাৰু। প্ৰথমে তলত চাই লওঁ। যিটো সময়ত বনাইছিলে তলাতল ঘৰটো নিজৰ দেশখন বচাবৰ কাৰণে, ৰাজ্যখন বচাবৰ কাৰণে। ৰজাজনে কি এটা আচৰিতভাৱে বনাইছিলে বন্ধুসকল। ঘৰটো দেখাত সৰু, কিন্তু ভিতৰত সোমাব নোৱাৰি, হেৰুৱাই যাম। বন্ধুসকল মই বৰ্তমান তলাতল ঘৰৰ ভিতৰত সোমাই গ'লোঁ। যিহেতু তলাতল ঘৰৰ বিষয়ে বহুত মহিমা আছে আৰু ইয়াত সোমালে ওলাব নোৱাৰি, হেৰুৱাই যাম। এই ছাৰক লগত লৈছোঁ মই। ছাৰজনে মোক গাইড দিব আৰু ছাৰজনে ইয়াত সকলোকে সহায় কৰে। ইয়াত মানে এজ এ গাইড আৰু গাইড কৰে, গভৰ্ণমেণ্ট অথৰাইজ গাইড। মোৰ নাম মানস কলিতা। তলাতল ঘৰ বুলি ক'লে কৌতূহল আহি পৰে, হয়নে নহয়? তলাতল ঘৰ বুলি ক'লে দুটা বস্তু মানে চাবলৈ বিচাৰি ফুৰে, সেইকেইটাই হৈছে সুৰংগ। হয়, ক'ত আছিল, হয়নে নহয়? ছাৰ। আমি তাৰ কিছু আভাস দিম। সুৰংগ আৰু প্ৰকৃত যিটো স্থান সেইটোত ভৰি দিলে কেনেকুৱা শব্দ হয়, সেই স্থানটো আমি এটা অনুমান ল'বলৈ চাম। যি কি নহওক, তলাতল ঘৰ বুলি ক'লে মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল, সৰ্বমুঠ 7 মহল। আমি প্ৰথমে যিটো অংশত উপস্থিত আছোঁ তাৰ এটা ইনফৰ্মেশ্যন দি দিছোঁ। লাহেকৈ কেমেৰাটো ঘূৰাই দিয়া। এই অংশটো কি হয়? লাহেকৈ এই ষ্টেপে যে নামি আহিছে, এই চাইনবোৰ্ডখনৰ এই পকা যে হৈ আছে, এইটো ছাল বুলনি পাত বুলি কোৱা হয়। ছাল বুলনি পাত বুলি কোৱা। আৰু সিফালে যে দেখিছা সেইখনেই হৈছে বেজখাল। আমি সেই বেজখালেদি লাহেকৈ ভিতৰলৈ সোমাই আহিম। বহুতেই ধুনীয়া লাগে। আহকচোন ভিডিঅ'টো চাই থাকক। ব'লক। বন্ধুসকল যিহেতু নাজানো, হেৰুৱাই যাম সোমাই গ'লে, আৰু জীৱনৰ কাৰণে তাতে সোমাই থাকিম, ওলাব নোৱাৰিম আৰু মোৰ সোমাই থাকিবলৈ মন নাই। কাৰণ ওলাইছোঁ গোটেই অসম ঘূৰিম বুলি পেলাই, তীৰ্থ ভ্ৰমণ আৰু লগতে ঐতিহাসিক যিবোৰ প্ৰতিবিম্ব আছে বা প্ৰতিমূৰ্তি আছে তাৰ ওপৰত মানে চাম বুলি ওলাইছোঁ আৰু ৰাইজক দেখাওঁ বুলি ওলাইছোঁ। তো তাৰ বাবে মোক ছাৰে বহুত মানে সহায় কৰিছে, ছাৰে গাইড কৰিব, নহ'লেতো মই শেষ আৰু ইয়াত মোৰ নেক্সট ভিডিঅ' দেখা নাপাব আৰু সোমাই যোৱাৰ পিছত। বন্ধুসকল যিটো দেখা পাই আছোঁ এবাৰ দৰ্জাখনৰ চিধা ৰাণী আছিল। বলকচোন এতিয়া ৰাণীক পাওঁ বা বলক, ৰাণী কেইজনী পায়ো যাব পাৰোঁ। ভাল হ'ব তেতিয়া, কাৰণ আমি এতিয়া বৰ্তমান বিয়া পতা নাই। এটা কথা ভাবকচোন,
এই যে অংশটো যে দেখা পাইছে এই অংশটো এটা সময়ত ৰজা আহিছিল ভিতৰলৈ গৈছিল ৰাণীৰ লগত কথা পাতিছিল তেনেকুৱা কথাবোৰ আহি পেলাই অনুভৱ কৰকচোন ঐতিহাসিক সম্পদ জাতীয় সম্পদ এটা সময়ত সেই ঘটনাবিলাক ঘটি গৈছিল আৰু সেই স্থানতে আমি লাহে লাহে সগৌৰৱে গৈ আছোঁ যে অসমীয়া হিচাপে আমি এইফালেদি যাওঁ এতিয়া এটা কথা ইয়াৰ পৰা চাই থাকিলে সেই দুৱাৰখন দেখাত শেষ যেন লাগি থাকে হয় হয় কিন্তু শেষ হৈছে নাই আপোনালোক চাওঁগৈ গৈ আছোঁ দুৱাৰখন শেষে নহয় আমি যদি গৈ থাকোঁ সেইটো শেষ যেন লাগে কিন্তু শেষ নহয় এটা সময়ত হ'ব কিন্তু এনেকুৱাকৈ 21খন পাৰ হোৱাৰ পাছত আহে শেষ হ'ব 21খন আমি ইয়াৰ পাছত সুৰংগটো ক'ত আছিল সেইটো চাওঁচোন আহা অনুভৱ দেখিছে যিখন আমি দেখিলোঁ যে শেষ হ'ব বুলি ভাবিলোঁ গৈ গৈ তাৰ পালোঁ কিন্তু শেষ নহ'লে কিছুমান আৰু দুৱাৰ আছে মানে ইয়াত যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল ৰজাই যিহেতু শত্ৰু আহিছিলে শত্ৰুৰ পৰা বাচিবৰ কাৰণে বনাইছিল ন ছাৰ এইটো কথা আছে আপুনি লাইটটো অন কৰক লাইট অন কৰিছোঁ তেনেকৈ ভৰিয়ে মাৰি দিছোঁ খালী আৰু এইফালে দিলে খালী নহয় এইটো চাইড খালী নহয় এইটো খালী কি আচৰিত অনুভৱ তলত মানে ফুফুলা এই খালী শব্দটোৰ কাৰণে কয় ইয়াতে মাৰিলে টিপা গড়গাঁও পালে গৈ শিপা অনুভৱ চাওক ইয়াতে মাৰিলে টিপা গড়গাঁও পালে গৈ শিপা সেই কথাষাৰি কৈ থাকে এই কক্ষটো হৈছে চৌচালি কক্ষ তাত এখন দুখন তিনিখন চাৰিখন চালযুক্ত ঘৰত চৌচালি ঘৰ এখন দুখন তিনিখন চাৰিখন এতিয়া আমি ৰাণীৰ শোণী কোঠাটো চাওঁগৈ বলক ওপৰত এইটো যে অংশটো দেখিছা এই অংশটো সুৰংগ আছিলে বন্ধুসকল এয়াই হৈছে সুৰংগৰ দিখৌ নদীলৈ গৈছিল এই সুৰংগটো দিখৌ নদীলৈ গৈছে বন্ধুসকলে এই সুৰংগটো হৈছে দিখৌ নদীলৈ গৈছে ভিতৰত সোমাব পাৰিম কিন্তু নোসোমাওঁ ভয় লাগে যি এই জেগা হয় বাৰু ভয় লাগে নোসোমাওঁ আৰু বাকীখিনি দেখালৈ গৈ থাকিম যিমানলৈকে পাৰোঁ আৰু ছাৰে যিমানখিনিলৈকে মোক দেখাই লৈ গৈ থাকে তেতিয়ালৈকে গৈ থাকিম আৰু ছাৰে এই ঠাইখিনিৰ বিষয়ে যথেষ্টখিনি জানে আৰু তেওঁ ইয়াতে ডাঙৰ হোৱা আৰু ইয়াতে মানে আপোনাৰ ঘৰ ইয়াতে চাগে নিশ্চয় প্ৰশিক্ষণপ্ৰাপ্ত গাইড বন্ধুসকল প্ৰশিক্ষণপ্ৰাপ্ত গাইড হয় সেইটো কাৰণে ইয়াৰ বিষয়ে সম্পূৰ্ণ জানে তো মোকো গাইড কৰিছে আৰু মোক ইয়াৰ বিষয়েও ক'ব আৰু আপোনালোকেও বুজি পাব যিখিনি কথা ক'ব আপোনালোকেও বুজি পাব এইটো ৰাণী মেহেল বন্ধুসকল ৰাণী কোঠা আমাৰ দিন বেয়া ৰাণীক নাপালোঁ চাকি জ্বলোৱা ঘৰ ন ওপৰত হয় আৰু ইয়াৰ ৰহস্যময় যিখিনি কথা তাৰ ইলিউশ্যন আছে সেইটো চাব ব'লক আজি সকলোখিনি ৰহস্য চাই যাম যিহেতু তলাতল ঘৰত আহিছোঁ ইমান দূৰৰ পৰা তো সম্পূৰ্ণ সকলোখিনি চাই যাম এইটো হৈছে মন্ত্ৰণা কক্ষ মন্ত্ৰণা পক্ষ এইটো আঠকলীয়া মন্দিৰ বন্ধুসকল এই হৈছে আঠলীয়া মন্দিৰ আমি যিটো কক্ষত উপস্থিত আছোঁ এই কক্ষ মন্ত্ৰণা কক্ষ বুলি কোৱা হয় মন্ত্ৰণা কক্ষ পৰা নাই মই কিয় কৰিম সেই তেনেকুৱা ধৰণৰ কথাবিলাক এই কক্ষটোৰ পৰা হৈছিল আৰু সেইকাৰণে এই কক্ষটোক মন্ত্ৰণা কক্ষ বুলি কোৱা হয় দ্বিতীয়তে বহুতেই শ্লাইডবিলাক ৰজাবিলাকৰ কথাৰ লগত জড়িত আছে বুলি ক'ব যে তেনেকৈ আমি প্ৰথম যদি চকুটো যদি চাওঁ চুকাফা চুতেফা চুবিনফা চুংখাংফা চুংখ্যাংফা চতুফা টাওখাংতি এই 7জনে চৰাইদেউত ৰাজত্ব কৰিছিল আৰু এইখনেই এখন ৰাজধানী আৰু যিখন ৰাজধানীৰ নাম ৰংপুৰ মানে শিৱসাগৰৰ পুৰণি নাম হৈছে ৰংপুৰীয়া ডেকা বুলি যে কয় ৰংপুৰীয়া ডেকা বুলি যে কয় সেই কথাখিনি যি কি নহওক তলাতল ঘৰ আমি মন্ত্ৰণা কক্ষত আছোঁ ইয়াৰ পাছত আমি দেখাই দিব বিচাৰিছোঁ সেই ফাললৈ দেখাম সেইটো হৈছে প্ৰথম ডাউনটো হৈছে ডেকা চৰাই
সেইফাললৈ আছে ডেকাচৰা আৰু সেইফালে আছে বৰচৰা। এতিয়া গৈ আছোঁ আমি ওপৰলৈ। ওপৰত যাম, ওপৰৰ পৰা তলৰ ভিউটো সম্পূৰ্ণখিনি দেখাম। যিহেতু আহিছোঁ তলাতল ঘৰত ইমান দূৰৰ পৰা, তলাতল ঘৰ চাই সম্পূৰ্ণকৈ সকলোখিনি চাম আৰু দাদাই সকলোখিনি তাৰ বিষয়ে কৈ দিব আৰু কোনখিনি জেগা কি হয় সম্পূৰ্ণভাৱে বুজাই দিব। যিহেতু দাদাই মোক সহায় কৰিব, গাইড কৰিব সকলোখিনি। আৰু অলপ এতিয়া মোক ওপৰলৈ আহিছোঁ, ওপৰৰ ভিউটো দেখাবৰ কাৰণে। ইফালে সোমাই সিফালে ওলাও, তাকেই কয় তলাতল। থাকে তলাতল ঘৰ। এইফালে গ'লে সেইফালে পায়। অনুভৱ চাওক কিমান দিনীয়া পুৰণা, কিন্তু আজিলৈকে অলপো নষ্ট হোৱা নাই। যিহেতু আগৰ দিনত বনাইছিলে হাঁহৰ কণী, মাটিমাহ, গুৰ, মেথি, বেল, শিলিখা, চূণ, এইবিলাক হৈছে শামুকৰ বাকলি। সেইবিলাক অনুভৱ চাওক শামুকৰ বাকলি। সেইটো যে দেখিছা, সেইটো ডাউনটো ডেকাচৰা বুলি কোৱা হয়। ডেকাচৰা। সেই ওপৰৰ ফালে সেইটো দেখিছে, তাত ন্যায়সুধা ফুকনচৰা বুলি কোৱা হয়। আৰু এইটো হৈছে বৰচৰা। এইটো বৰচৰা। ৰাণীগৰাকী চাওঁগে হা, বলক। স্কাল্পচাৰ আছে। তুমি আকৌ এইবিলাককে ৰাণী হয় নেকি বুলি। এতিয়া গৈ আছোঁ ৰাণী চাবৰ কাৰণে। ৰাণী বহু ৰাণীক পাই যাওঁ তাতে আৰু ইয়াতে। স্কাল্পটো দিছে যিগৰাকী ৰাণী আছিল, সুৰংগ নয়নী বুলি কোৱা হয়। মণিপুৰৰ পৰা বিয়া কৰিছিল। আৰু ইয়াত যিটো খোপা যে দেখি আছে, এই খোপাটো উধানীয়া খোপা বুলি কোৱা হয়। আৰু এগৰাকী দাসী হয়। এই পিঞ্জৰাবদ্ধ এটা চৰাই। ভাবকচোন এটা কেনেকুৱা কৌতূহলময় স্থান আছিল এইডোখৰ। এটা কাৰেং আছিল, দবা শংখ বাজিছিল, হেংদাঙৰ জনজননী উঠিছিল, বিভিন্ন ধৰণৰ হাতীত আহি পেলাই ৰজাসকল বহিছিল। সেই পৰিৱেশ হৈ যোৱা সেই স্থান এবাৰ কল্পনা কৰক। আহক তলাতল ঘৰ চাই যাওঁ কি। বন্ধুসকল এতিয়া যাম একে তলাতল ঘৰৰ মেইন ইম্পৰ্টেণ্ট জেগা। তলাতল ঘৰৰ মেইন জেগা নহয় এইখিনি জেগা, মেইন ইলুশ্যন। তো তাত যাম, আপোনালোকক সেইখিনি দেখাম। বলক, বাকী সকলো চব যিমান আছে সকলোখিনিয়ে দেখাম। তলাতল ঘৰ নামেই তলাতল ঘৰ, তলাতল নাপাওঁ। শেষে কৰিব নোৱাৰিছোঁ, বন্ধুসকল। সেউজীয়া হয়নে? হয়, সেউজীয়া। তলাতল। এইটো ৰাজভঁৰাল। এইটো যে দেখিছা, ৰাজভঁৰাল। এইটো ৰাজভঁৰাল। ৰজাৰ ধন, সম্পদ, অলংকাৰ এইবিলাক ইয়াতে থোৱা আছিল। এইটোতে এই পাৰ্টটো ইয়াৰ দৰ্জাখন চাওঁগৈচোন, বন্ধ হৈ আছে। বন্ধুসকল বলক, এতিয়া আমি ৰজাৰ যি সামগ্ৰী ৰাখিছিলে সকলোখিনি মানে ভঁৰালটো, আমি এতিয়া বৰ্তমান ভঁৰালটো চাব যাওঁ। ভঁৰালটো চাম, যিহেতু তাত কিজানি খাজানা পাব পাৰোঁ। তাক গৈ আছোঁ। খাজানা লাগে, খাজানা লাগে। খাজানাটো মেইন। বলক, দেখিছে কিমান সুন্দৰ প্লেচ হয়, পৰিৱেশটো কিমান সুন্দৰ। তলাতল ঘৰ যিহেতু বহুদিনীয়া সপোন আছিলে, সৰুৰ পৰা কিতাপতে পাইছিলোঁ, কিতাপে পত্ৰ পাই তলাতল ঘৰৰ বিষয়ে। তো তেতিয়াৰ পৰা চাবলৈ মন আছিল তলাতল ঘৰ, আহি গ'লোঁ। এইটো যে দেখিছে, ইয়াৰ পৰা চাই থাকিলে এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে। কিন্তু আমি ওচৰৰ পৰা চাওঁগৈচোন, আহক। ওচৰৰ পৰা চালে মজা হ'ব। 8 আঙুলহে, 8 আঙুল মাত্ৰ। বলক, ৰহস্যময় কাহিনী এইবিলাক, ৰহস্যময়। দেখিছে, পাৰ হৈ যাব পাৰিম যেন লাগি আছে। নোৱাৰি। একদম নোৱাৰি। কিন্তু সেইটো দেখিছে, আঁতৰৰ পৰা পাৰিম যেন লাগে। এটা ইলুশ্যন। কিয় বনাইছিল এই বস্তুটো? সেইডোখৰ দেখি কোনোবা ব্যক্তি এনেকৈ সৰকি পাৰ হৈ যাবলৈ আহিলেই ইয়াত থকা বিষয়াসকলে গম পাই যাব যে এওঁ হৈছে গুপ্তচৰ, এওঁ ধৰা ভাল, এওঁ সোধা পোছা কৰা ভাল, ন্যায় সোধা সম্পূৰ্ণতাত সোধা পোছা কৰা ভাল। এওঁ যদি তেওঁ দোষী সাব্যস্ত হয়, নচচা ফুলত দিব
ৰজাই সেইকাৰণে আহোম স্বৰ্গদেউসকলৰ দিনত বৰকে বিভিন্ন ধৰণৰ সামাজিক ক্ৰাইমবিলাক কম হৈছিল শাস্তিটো বহুত বেছি আছিল। বেছি আছিল আৰু শাৰীৰিক কষ্টদায়ক তলাতল ঘৰ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল মাটিৰ ওপৰত আছে 4 মহল মাটিৰ তলত 3 মহল দুটা সুৰংগ হৈ আছে ইয়াৰ পৰা এটা দিখৌ নদীলে এটা গড়গাঁও কাৰেং ঘৰলৈ আহিবচোন তলাতল ঘৰ চাবলৈ নিশ্চয় ধন্যবাদ দাদা লগ পাই ভাল লাগিল আপোনালোক যথেষ্টখিনি কথা জনাইছে ভাল লাগিল খুবেই ভাল লাগিল কাৰণে থাম দিছোঁ আৰু মোক আগতে সহায় কৰিব আৰু যথেষ্টখিনি সহায় কৰিছে যিহেতু তলাতল ঘৰৰ বিষয়ে জেগা মানে ডিছক্ৰিপশ্যনত এটা লিংক দি দিব কেতিয়াবা তলাতল ঘৰ আহিলে চাব মই কৈ দিছোঁ 6000952239 তুমি নম্বৰটো দি দিবা হ'ব বাৰু মই লিংকটো আপোনালোক নম্বৰ দি ফোন দিম কৰি আহিলে তলাতল ঘৰত কাউণ্টাৰত সুধিলেও কিছু তথ্য পাব আৰু এখন ইনফৰ্মেশ্যন বুকো আছে তেনেকৈ কালেক্ট কৰিব পাৰি হয়, হয়। এই নম্বৰটোত যোগাযোগ কৰিলে ধন্যবাদ চব অসমীয়া ডেকা কাম নকৰে বুলি কৈ থাকে কিন্তু কাম কৰে বেছিকৈ ডিছপ্লে নোহোৱাৰ কাৰণে কাম নকৰা যেন লাগি থাকে হয়, হয়। এইজন ব্যক্তি অসমত সকলো জিলা চাইকেল কৰি এই গৰমত ঘূৰি আছে কিহৰ হেঁপাহ জেগা চোৱাৰ হেঁপাহ হয় এপ্ৰিচিয়েট কৰিছোঁ নমস্কাৰ জনাইছোঁ আগবাঢ়ি যোৱা আৰু ৰাইজেও যেন ছাপোৰ্ট কৰে হয় ধন্যবাদ বন্ধুসকল বৰ্তমান তলাতল ঘৰ চালোঁ এতিয়া যাম শিৱদৌল আৰু শিৱদৌল চাম শিৱদৌল আপোনালোকক দেখাম সকলোখিনি আৰু বলক আগলৈ গৈ থাকোঁ